হেল্ল' ষ্টুডেণ্ট, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। ষ্টুডেণ্ট, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ ৰাজীবুল। আজি আছাম পুলিচৰ কাৰণে কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। যোনে মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোনে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ 1 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন? ইয়াৰে অপশ্যন এ দিয়া আছে আটলান্টিক মহাসাগৰ, অপশ্যন বি দিয়া আছে প্ৰশান্ত মহাসাগৰ, অপশ্যন চি দিয়া আছে উত্তৰ মহাসাগৰ আৰু অপশ্যন ডি দিয়া আছে ভাৰত মহাসাগৰ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে, প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন এ দিয়া আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বি দিয়া আছে ফ্ৰান্স, অপশ্যন চি দিয়া আছে কানাডা আৰু অপশ্যন ডি দিয়া আছে ভাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ ভাৰত। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম কি? অপশ্যন এ দিয়া আছে কানপুৰ প্ৰাণী উদ্যান, অপশ্যন বি দিয়া আছে নেহৰু প্ৰাণী উদ্যান, অপশ্যন চি দিয়া আছে কলকাতাৰ প্ৰাণী উদ্যান আৰু অপশ্যন ডি দিয়া আছে জয়পুৰ প্ৰাণী উদ্যান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ কলকাতাৰ প্ৰাণী উদ্যান। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদী দ্বীপ ভাৰতৰ ক'ত অৱস্থিত? অপশ্যন এ দিয়া আছে উৰিষ্যা, অপশ্যন বি দিয়া আছে মেঘালয়, অপশ্যন চি দিয়া আছে অসম আৰু অপশ্যন ডি দিয়া আছে অৰুণাচল প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অসম। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনখন দেশ ইউৰোপৰ অন্তৰ্গত নহয়? অপশ্যন এ দিয়া আছে নৰৱে, অপশ্যন বি দিয়া আছে অষ্ট্ৰিয়া, অপশ্যন চি দিয়া আছে কানাডা আৰু অপশ্যন ডি দিয়া আছে লাক্সেমবাৰ্গ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ কানাডা। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, আটাইতকৈ উত্তপ্ত গ্ৰহটো হৈছে? অপশ্যন এ দিয়া আছে বুধ, অপশ্যন বি দিয়া আছে শুক্ৰ, অপশ্যন চি দিয়া আছে বৃহস্পতি আৰু অপশ্যন ডি দিয়া আছে শনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ শুক্ৰ। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলৰ কোনটো উজ্জ্বলতম গ্ৰহ? অপশ্যন এ দিয়া আছে বুধ, অপশ্যন বি দিয়া আছে শুক্ৰ, অপশ্যন চি দিয়া আছে মংগল আৰু অপশ্যন ডি দিয়া আছে বৃহস্পতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ শুক্ৰ। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এবাৰ পৰিভ্ৰমণ কৰিবলৈ লোৱা প্ৰকৃত সময় হৈছে? অপশ্যন এ দিয়া আছে 24 ঘণ্টা, অপশ্যন বি দিয়া আছে 24 ঘণ্টা 35 ছেকেণ্ড, অপশ্যন চি দিয়া আছে 23 ঘণ্টা 56 মিনিট 7.2 ছেকেণ্ড আৰু অপশ্যন ডি দিয়া আছে 23 ঘণ্টা 56 মিনিট 4.09 ছেকেণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ 23 ঘণ্টা 56 মিনিট 4.09 ছেকেণ্ড। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীয়ে নিজ মেৰুদণ্ডত আৱৰ্তন কৰে? অপশ্যন এ দি আছে উত্তৰৰ পৰা দক্ষিণলৈ, অপশ্যন বি দি আছে পূবৰ পৰা পশ্চিমলৈ, অপশ্যন চি দি আছে দক্ষিণৰ পৰা উত্তৰলৈ আৰু অপশ্যন ডি দি আছে পশ্চিমৰ পৰা পূবলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈ। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে, বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটো হৈছে? অপশ্যন এ দি আছে সাইক্ৰমিটাৰ, অপশ্যন বি দি আছে এনিমোমিটাৰ, অপশ্যন চি দি আছে লিচিমিটাৰ আৰু অপশ্যন ডি দি আছে হাইড্ৰমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ হাইড্ৰমিটাৰ। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে, মৰুভূমিৰ নিচাবোৰ সমতলতকৈ বেছি শীতল হয় কাৰণ? অপশ্যন এ দি আছে মাটিতকৈ বালিয়ে বেছি সোনকালে তাপ বিকিৰণ কৰে, অপশ্যন বি দি আছে বেছিভাগ সময় আকাশ ফৰকাল হৈ থাকে, অপশ্যন চি দি আছে মাটিতকৈ বালিয়ে অধিক ক্ষীপ্ৰভাৱে তাপ শোষণ কৰে, অপশ্যন ডি দি আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ বেছিভাগ সময় আকাশ ফৰকাল হৈ থাকে। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? অপশ্যন এ দি আছে সাহাৰা মৰুভূমি, অপশ্যন বি দি আছে গোবি, অপশ্যন চি দি আছে থৰ, অপশ্যন ডি দি আছে টাকালা মাকান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ সাহাৰা মৰুভূমি। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ সবাতোকৈ উত্তপ্ত ঠাইখনৰ নাম কি? অপশ্যন এ দিয়া আছে তেহৰান ইৰাণ, অপশ্যন বি দি আছে জেৰুসালেম ভাৰতৰ, অপশ্যন চি দি আছে ডালল ইথিওপিয়াৰ, অপশ্যন ডি দি আছে আজিজিয়া লিবিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ তেহৰান ইৰাণৰ।
14 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনখন দেশ ধানৰ অগ্ৰণী উৎপাদনকাৰী অপশ্যন এ দি আছে অষ্ট্ৰেলিয়া অপশ্যন বি দি আছে আৰ্জেণ্টিনা অপশ্যন চি দি আছে চীন অপশ্যন ডি দি আছে কিউবা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ চীন 15 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনখন দেশ সোণৰ খননত শীৰ্ষৰ স্থানত আছে ইয়াৰে অপশ্যন এ দি আছে কানাডা অপশ্যন বি দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ অপশ্যন চি দি আছে ভাৰত আৰু অপশ্যন ডি দি আছে দক্ষিণ আফ্ৰিকা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি